Hello everyone, আজি আকৌ এটা মানে চাদৰৰ ভিডিও এটা লৈছো। এখন চাদৰখন মই হাতেৰে গুঠিছিলো, ভাবিলো আপোনালোকক অকনমান দেখাই দিও আৰু জনাব দেই কেনেকুৱা লাগে। এইখন হৈছে চাদৰখন আৰু এটো আঁচলটো। মই আঁচলত মানে এনেকে মূৰত গুটি লাইনটো দিয়া নাই, এনেদৰে সাইড পাৰি বনাই দিছিলো এনেকে। এইপা দিছিলো, তাৰ পাছত দেখাই আছো দেই। ধৰিব পাৰিছে নে, মানে ইমান ওচৰে দিয়া নাই আৰু এইপা দিছো। এইপা আছে মাজত এইপা আৰু মাছটো গুটে মাছটোত চাদৰখনত মই এনেদৰে দিছিলো, এনেদৰে পাত বনাই দিছিলো। এটো গোলাপ ফুল হয়, এটো মই এংকৰ গুলি দি কৰিছিলো দেই, এংকৰ গুলি দি কৰিছিলো। আৰু চাদৰখন এটো মিক্স পাতে হ'ব দেই। এটো এনেদৰে দিছিলো, মানে ডিজাইনটো এনেদৰে দিছিলো। আৰু দহিৰ ষ্টাইলটো মোৰ ষ্টাইলটো আপোনালোকে গম পাইছে। মই আজিকালি এই দহিটো খুব ভাল পাওঁ। এটো মই দুটা কালাৰে গুঠিছিলো, যেহেতুকে ফুলটো দুটা কালাৰ আছিলে সেইকাৰণে মই দহিটো এনেদৰে দুটা কালাৰত দিছে। কেনেকুৱা লাগিছে জনাবচোন, ফুলপা কেনেকুৱা লাগিছে। পুৰা হাতে কৰিছো আৰু মাজত মই এনেদৰে দিছো। ইয়া ধৰিব পাৰিছে নে, ইয়া পাত কৰি দিছো গোটেই চাদৰখনত। মাজটোত মই এনেদৰে দিছো। এনেকৈ আৰু চাদৰখন পিন্ধিছো দেই, বেছি পিন্ধা নাই। এনেদৰে হ'ব লুকটো দেখিবলে, এইটো এনেদৰে হ'ব। আৰু এই বস্তুটো মানে এইটো এনেদৰে ডিজাইন কৰি ললে, আজিকালিতো এনেকে লয় ন, গতিকে এনেদৰে ললে মানে এই ফুলটো এইখিনিত এনেদৰে পৰি থাকিব। মই সেইটো জোখতে কৰিছিলো। মেখেলাখন বনোৱা হোৱা নাই, মেখেলাখন বনালে আপোনালোকক নিশ্চয় দেখাম বাৰু। আৰু জনাব মোৰ এই চাদৰখন আপোনালোকৰ কেনেকুৱা লাগিছে। তেন্তে আজিলৈ আহিছো, আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে। বাই।